আজি 19 তাৰিখ আমাৰ চাপৰ মাজমজিয়াত যি মনানাক আৰু ঋষিকেশ নাগে যি মদৰ দোকান খুলিছে, এই মদৰ দোকানখন বন্ধ কৰাৰ দাবীত আমি চাপৰবাসী ৰাইজ আমাৰ নাগৰিক মঞ্চ, ছাত্ৰ সংগঠনৰ আঞ্চলিক ছাত্ৰ সন্থা, আমছু, তাৰপিছত জেচি জনগোষ্ঠী আদি সংগঠনসমূহৰ কৰ্মীবৃন্দই আহি ইয়াত উপস্থিত হৈ এই আজিৰ প্ৰতিবাদ আন্দোলনত সহযোগ কৰিছে। আৰু আমি 4 বজাৰ পৰা এই আন্দোলন আৰম্ভ কৰিছিলোঁ। এই আন্দোলন আমাৰ আজি আমাৰ চাপৰ চক্ৰ বিষয়া মহোদয়ে ইতিমধ্যে এখন লেটাৰ যোগে, এখন চিঠি যোগে আমাক 30 দিনৰ মদৰ দোকানখন বন্ধ দিছে, স্থগিত ৰাখিছে, মদৰ দোকানখন খুলিব বাধা দিছে আইনীভাৱে। আৰু 30 দিনৰ ভিতৰত আৰু আমাৰ এই মদৰ দোকানখন আজি গুৱাহাটী হাইকোৰ্টত এটা আমি পাৰ্টি নাগৰিক মঞ্চ, বিভিন্ন ছাত্ৰ সংগঠনৰ কৰ্মীবৃন্দই পাৰ্টি হৈ আমি কেছ এটা কৰিছোঁ। এই কেছত 20-22 তাৰিখে আমাৰ শুনানি আছে। এই শুনানিত হয়তো বা আমাৰ পক্ষে, ৰাইজৰ পক্ষে, চাপৰবাসী ৰাইজৰ পক্ষে ৰায়দান আহিব, আমি আশাবাদী। যদি ৰায়দান আহি যায় তেনেহ'লে এই মদৰ দোকানখন 20-22 তাৰিখৰ ভিতৰত স্থায়ীভাৱে বন্ধ হ'ব, আমি ৰাইজে সুখী হ'ম। আৰু এই ৰায়দানৰ পিছত মনা নাগে আৰু ইয়াত দোকান খুলিব নোৱাৰে। আৰু যদি 20-22 তাৰিখে ৰায়দান আমাৰ পক্ষে নাহে, ৰাইজৰ পক্ষে নাহে, তথা আমাৰ নাগৰিক মঞ্চৰ পক্ষে নাহে, তেতিয়াহ'লে আমি আইন অমান্য আন্দোলন কৰি হ'লেও আমি আমাৰ এই মদৰ দোকান বন্ধ কৰিম বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ। যিকোনো বিনিময়ত আমাৰ এই দোকানখন হ'ব, আমি চাপৰ মজিয়াত নিদিম, এইটো আমাৰ প্ৰতিজ্ঞা। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।